নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এয়া চুজিৰ লাড্ডু। চুজিৰ লাড্ডুকেইটা মই কিদৰে বনাইছোঁ আপোনালোকে চাই থাককচোন। এই চুজিৰ লাড্ডুকেইটা আপোনালোকে বনালে গম পাব, বহুত বেছি টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই লাড্ডুকেইটাৰ কাৰণে এয়া গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে একাপ গাখীৰ দি দিছোঁ। একাপ গাখীৰ দিছোঁ চাহ খোৱা কাপেৰে। গাখীৰখিনি মই ভালদৰে উতলাই লওঁ। এয়া গাখীৰখিনি গৰম হৈছে। এতিয়া মই ইয়াতে 5-6 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। দিলে লাড্ডুটো খাবলৈ খুবেই ভাল হয়। এতিয়া মই সোৱাদ অনুযায়ী চেনি দিছোঁ। আপোনালোকৰ যিমান পৰিমাণত মিঠা খায় সিমান পৰিমাণত দিব। মই ইয়াত 5 চামুচ চেনি দি দিছোঁ। মিঠাটো আপোনালোকে কম বেছি পৰিমাণে ল'ব পাৰিব। চেনিখিনি মই গাখীৰৰ লগত ভালদৰে গলাই ল'ম। সামান্য পৰিমাণৰ চিনামন পাউডাৰ দি দিছোঁ। ডালচেনিৰ গুড়ি এয়া। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া মই গাখীৰখিনি ভালদৰে উতলাই ডাঠ কৰি ল'লোঁ। এয়া একাপ গাখীৰ, পাউডাৰ গাখীৰ 5-6 চামুচ হ'ব। সোৱাদ অনুযায়ী চেনি, ইলাইচি গুড়ি আৰু ডালচেনিৰ গুড়ি অকণ। গোটেইখিনি মই ভালদৰে উতলাই অলপ ডাঠ কৰি ল'লোঁ। এতিয়া মই গাখীৰ দিয়া কাপটোতে নমাই ল'ম। এয়া দেখিছেনে? উতলাই ডাঠ কৰি লোৱাৰ কাৰণে কম হৈ গ'ল। এইটো জোখতে ৰাখি মই ছাইড কৰি থৈ দিম। যি গতিকে মই চুজিৰ লাড্ডু বনাম, এয়া গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই ঘি দিম। ঘি এয়া 2 চামুচ দি দিম। ঘিখিনি মই ভালদৰে গৰমাই ল'ম। ঘিখিনি ভালদৰে গৰম হৈছে। গেছৰ ফ্লেমটো ল'ত ৰাখিব। ইয়াতে দি দিম মই সৰু বাটিৰে এবাটি চুজি। ল' ফ্লেমত মই চুজিখিনি ভালদৰে ভাজি ল'ম। ইয়াত মই খিচমিচ কেইটামান এইদৰে সৰু সৰুকৈ কুটি লৈ দি দিছোঁ। এয়া মই কাজু কেইটামানো সৰু সৰুকৈ এইদৰে কাটি দি দিছোঁ। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দিব পাৰিব। আপোনালোকৰ ওচৰত যদি ঘি নাথাকে ৰিফাইনো দিব পাৰিব। কিন্তু ঘিত বেছি টেষ্ট হয় এই লাড্ডুটো। চুজিখিনি মই ভালদৰে কেঁচা ভাৱ যোৱালৈ ভাজি ল'ম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চুজিখিনি ভালদৰে ভাজি ল'ব লাগে। তেতিয়া আমি চুজিৰ লাড়ুটো বহুদিনলৈ থৈ খাব পাৰি। এইদৰে যদি আমি যিকোনো নাস্তা এটা তৈয়াৰ কৰি থৈ দিওঁ, তেতিয়া আমাৰ চাহ কাপৰ লগত ৰাতিপুৱা গধূলি খাব পাৰি। এই লাড্ডু কম সময়তে হৈ যায়। আপোনালোকে বনালে গম পাব, খুব সোৱাদ লগা হয়। ল' ফ্লেমত মই চুজিখিনি ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলাইছে। চুজিখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই গেছৰ পৰা কেৰাহীখন নমাই ল'লোঁ। অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। বেছি গৰম হৈ থাকিলে অসুবিধা হ'ব বনাবলৈ। অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম।
চুজিখিনি ঠাণ্ডা হৈ আহিছে। বেছি ঠাণ্ডা কৰিও নল'ব, অলপ ঠাণ্ডা কৰি ল'ব। এতিয়া মই বনাই থৈ দিয়া গাখীৰৰ মিশ্ৰণখিনি দি ভালদৰে মিক্স কৰি ল'ম। একেবাৰে নিদিব, অলপ কম কমকৈ দিব। খুব টেষ্টি হয়, আপোনালোকে বনালে গম পাব। এতিয়া মই হাতেৰে মিক্স কৰি ল'ম ভালদৰে। এয়া মোৰ গোটেই কাপ গাখীৰে ইয়াতে লাগিলে, গোটেইখিনি গাখীৰ জুৰি গ'ল। এতিয়া মই লাড্ডু বনাম। ডাঙৰ সৰু আপোনালোকৰ যিটো জোখত বনায় এইদৰে মই বনাম। এয়া মোৰ এটা লাড্ডু হৈ গ'ল। আৰু মই এটা আপোনালোকক বনাই দেখাইছোঁ। বেছি ঠাণ্ডা কৰি নল'ব, ঠাণ্ডা কৰিলে লাড়ুকেইটা বনাবলৈ ভাল নহ'ব। যদি বেছি ঠাণ্ডা হয়, শুকাই যায়, তেতিয়া আপোনালোকে অলপ গাখীৰ গৰম কৰি ভালদৰে চুজিখিনিৰ লগত সানি ল'ব। এয়া মই দুটা ৰেডি কৰি ল'লোঁ। এয়া আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। এতিয়া মই গোটেইকেইটা লাড্ডু বনাই ৰেডি কৰি ল'ম। এয়া মোৰ চুজিৰ লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, কেনে পায় মোক কমেণ্টত জনাব। খুব ভাল লাগে। আপোনালোকে মই কোৱা ধৰণে বনাই এবাৰ ট্ৰাই কৰিবচোন, বহুত বেছি ভাল পাব।